हेलो दोस्तों आशा करो सकले हेल्दी एंड सुस्वास्थ्यवान हो আছে मोर हेल्थ एंड साइंस चैनेलटলৈ আপোনাক সকলোকে স্বাগতম জনাইছো আৰু আপোনালোকে থাম্বনেল চাই গম পাইছে চাগে মোৰ এতিয়া যি সিৰিজ চলি আছে এটো হৈছে ব্ৰেষ্ট ক্যান্সাৰ বা স্তন ক্যান্সাৰৰ ওপৰত আগৰ ভিডিওটো চাইছে চাগে যদি চাইছে এটো কন্টিনিউয়েশন হ'ব আগৰ ভিডিওত মই কৈছিলো যে নেক্সট ভিডিওটোত মই লৈ আহিম আপোনালোকে নিজে এক্সামিন কৰি পেলাই নিজে পৰীক্ষা কৰি নিজে ব্ৰেষ্টটো বা স্তনটো চাই কেনেকৈ গম পাব যে আপোনালোকৰ ব্ৰেষ্ট ক্যান্সাৰ হৈছে বা আপুনিও ব্ৰেষ্ট ক্যান্সাৰত আক্ৰান্ত হৈছে ভিডিওটো একদম ইনফৰমেশন পাব আপোনালোকে তো হেখলৈকে চাব যদি আগৰ ভিডিওটো চোৱা নাই তো ডেসক্ৰিপচনত লিংকটো দি দিম ডেসক্ৰিপচনত লিংকটো দিয়া আছে আপোনালোকে ভালকৈ চাব আগৰ ভিডিওটো আৰু আগৰ ভিডিওটো চাই পিনেহে এইটো ভিডিও কন্টিনিউয়েশন কৰিব তেতিয়া আপোনালোকে বস্তুখিনি ভালকৈ ৰিলেট কৰিব পাৰিব বা বুজি পাব আৰু আপোনালোকে নিজে সজাগ হ'ব পাৰিব আগৰ ভিডিওতে আপোনালোকক সজাগতা সৃষ্টি কৰিছো মই সজাগতা কেনেকৈ আনিব ব্ৰেষ্ট ক্যান্সাৰ নহবলৈ আৰু এই ভিডিওটোত মই ক'বলৈ গৈছো আপোনালোকে নিজে আপোনাৰ নিজৰ ব্ৰেষ্টটো চাই নিজৰ ব্ৰেষ্টটো নিজে পৰীক্ষা কৰি আপোনালোকে কেনেকৈ গম পাব যে আপুনি ব্ৰেষ্ট ক্যান্সাৰত আক্ৰান্ত হৈছে নেকি উইদাউট গোইং টু ডক্টৰ মানে ডক্টৰৰ ওচৰত নোযোৱাকৈ আপোনালোকে যে আপোনাৰ ব্ৰেষ্ট ক্যান্সাৰ হেতু ডায়াগনোজ কৰিব পাৰিব এটা বলকচোন ভিডিওটো আৰম্ভ কৰো প্ৰথমে ক'বলৈ গৈছো মই ব্ৰেষ্ট ক্যান্সাৰ যেতিয়া আপোনাৰ ব্ৰেষ্ট ক্যান্সাৰ হ'ব আপোনাৰ লক্ষণ এটা দেখিবলৈ হ'ব আপোনাৰ যোনটো স্তন সেই স্তনটো যেতিয়া আপোনালোকে পৰীক্ষা কৰিব নিজে এনেকৈ পৰীক্ষা কৰিলে আপোনালোকে কিছুমান অলপ কিবা হাৰ্ড মানে অলপ টান টেমুনা টাইপৰ অলপ ফিল পাব যেতিয়া আপোনালোকে প্ৰেছ কৰি চলে চাব নিজৰ ব্ৰেষ্টটো প্ৰেছ কৰি চাব তেতিয়া কিছুমান টেমুনা অলপ টাইট এনে ব্ৰেষ্টটো টাইট কিছুমান টেমুনা টাইপৰ কিছুমান বস্তু ফিল কৰিব সেই যোনটো বস্তুটো ফিল কৰিছে হেতু কোৱা হয় আমাৰ মেডিকেল ভাষাত লাম্প বুলি কোৱা হয় LUMP লাম্প আৰু সেই লাম্পটো যদি আপোনালোকে ফিল কৰিছে ভয় খাব নালাগে হেতু যে আপোনালোকৰ ব্ৰেষ্ট ক্যান্সাৰ হ'ব কাৰণ ক্যান্সাৰৰ সদায় দুটা টাইপ থাকে এটা হৈছে বেনাইন ক্যান্সাৰ আৰু এটা হৈছে মেলিগনেন্ট ক্যান্সাৰ আৰু 90% অফ দা লাম্প মানে যোনটো আপোনালোকে ফিল কৰিছে টেমুনাটো সেই 90% হেতু বেনাইন হয় বেনাইন মানে কি হেতু লোকেলাইজ হৈ থাকে মানে সেই যোনটো লাম্প হৈছে টিউমাৰটো সেইটো মানে আপোনাৰ যি স্তন বা ব্ৰেষ্ট তাতে মানে সীমিত হৈ থাকে ই মানে বেলেগ ঠাইলৈ মানে স্প্ৰেড নহয় মানে গুছি না যায় বেলেগ মানে ঠাইত এফেক্ট নকৰে যদি হেতু মেলিগনেন্ট হলে হি মানে আমাৰ যি লিম্ফ নোড থাকে বা হাওফাও তাৰপিছত লিভাৰ বা অসৰৰ যি বোন থাকে হাড় সেইবিলাক ঠাইলৈ মানে ক্যান্সাৰটো স্প্ৰেড হ'ব পাৰে মেলিগনেন্টত আৰু যোনটো আপোনালোকে লাম্পটো ফিল কৰিছে হেতু সাধাৰণতে 90% বেনাইন থাকে মানে হি সীমিত থাকে অনলি আমাৰ ব্ৰেষ্টটোতে সীমিত থাকে তো ইমান ভয় কৰিব নালাগে আৰু আপোনালোকে নাভাবিব যে মোৰটো বিষ কৰা নাই তো মানে এইটো ব্ৰেষ্ট ক্যান্সাৰ নহয় এইটো সাধাৰণতে বিষ নকৰে আপোনালোকে যদি ভাবে যে বিষ নকৰে নাযাও ডক্টৰৰ ওচৰত নহয় আপোনালোকে যদি লাম্পটো ফিল কৰিছে একৰ পৰা 2 মাহৰ ভিতৰত আপোনালোকে ডক্টৰৰ ওচৰলৈ যোৱা উচিত আৰু ডক্টৰৰ পৰামৰ্শ লোৱা উচিত আপোনালোকে অতি শীঘ্ৰে একৰ পৰা 2 মাহৰ ভিতৰত যেতিয়া আপুনি বস্তুটো ফিল কৰিছে লগে ডক্টৰৰ ওচৰলৈ গুচি যাওক এটো হৈছে প্ৰধান কাৰণ আপোনালোকে পৰীক্ষা কৰি গম পাব নিজৰ ব্ৰেষ্টটো তাৰ পিছত যদি আপোনালোকে নিজৰ ব্ৰেষ্টটো পৰীক্ষা কৰিব চাই তেতিয়াহ'লে আমাৰ যোনটো স্তনৰ সাৰফেস মানে যোনটো আমাৰ স্তন সেইটো যদি আমাৰ কি হ'ব ৰঙা হৈ উঠিব মানে এটা জায়গা এনেকুৱা এটা পইণ্ট চাকা কৰি ৰঙা হৈ উঠিছে যদি আৰু ৰঙা হৈ থকা জায়গাখিনি যদি ভিতৰলৈ অলপ সোমাই গৈছে যোনটো আমাৰ নৰ্মেল সাৰফেস কিন্তু যোনটো নৰ্মেল সাৰফেস ব্ৰেষ্টৰ যোনটো আমাৰ ছালৰ সাৰফেস মানে যোনটো ছালৰ সাৰফেস যোনটো যদি আমি ভিতৰলৈ সোমাই গৈছে এনেকৈ অলপ যদি এনেকৈ ভিতৰলৈ সোমাই গৈছে অলপ গাঁত টাইপ হৈছে তেতিয়াহ'লে আপোনালোকে গম পাব যে এইটো ব্ৰেষ্ট ক্যান্সাৰ এটা লক্ষণ আৰু হেতু যে জায়গাখিনি যদি ৰঙা পৰি উঠিছে চাব আপোনালোকে নিজে চালে গম পাব যে ৰঙা পৰি উঠিছে নেকি বা যদি ভিতৰলৈ সোমাই গৈছে নেকি তো সোমাই গৈছে যদি আপোনালোকে ডক্টৰৰ ওচৰত যোৱা উচিত মানে আপোনালোকে ভবা উচিত যে আপোনালোকৰ ব্ৰেষ্ট ক্যান্সাৰৰ চান্সটো আছে তাৰ পিছত যিটো আমাৰ নিপল এৰিয়া মানে বুজি পাইছে যিটো আমি অসমীয়া ভাষাত কওঁ বাত বুলি সেই বাতটো যদি কিবা আপোনালোকৰ যে নৰ্মেল সাইজ আৰু শেপ নৰ্মেল সাইজ শেপটো যদি মানে অলপ অল্টাৰেশন হৈছে মানে চেঞ্জ হৈছে যেটো আপোনাৰ আগতে নিপলৰ সাইজটো আছিল বা নিপলটো আপোনালোকে দেখিবলৈ যেনেকুৱা আছিল সেইটো যদি আকাৰ আকৃতি চেঞ্জ হৈছে হলনি হৈছে তেতিয়াহ'লে আপোনালোকে ভবা উচিত আৰু যদি নিপলটোৰ পৰা যি আপোনাৰ বাতটোৰ পৰা যদি কিছুমান আপোনাৰ কিছুমান পনীয়া জাতীয় বস্তু নিজে ওলাই থাকে
কিছুমান পনীয়াজাতীয় বস্তু যদি নিজে নিজে ওলাই থাকে সেয়াও এটা লক্ষণ আমাৰ ব্ৰেষ্ট কেঞ্চাৰৰ। আপোনালোকক মই কি ক'লো, লাম্প যদি নিজে আপোনালোকে এনেকৈ পৰীক্ষা কৰি চাই যদি লাম্প পায়, সেই লাম্প মানে এটা তেমুনা টাইপৰ যদি বস্তু এটা পায় সেয়া এটা কেঞ্চাৰৰ লক্ষণ হ'ব পাৰে। যদি স্কিনটো যদি আপোনালোকৰ বেলেগ কালাৰ চেঞ্জ হৈছে বা যদি আমাৰ ব্ৰেষ্টৰ স্কিনটো যদি কমলা যিটো বাকলি, সেই কমলাৰ বাকলিটো যেনেকৈ আমাৰ কিছুমান ফুটা থাকে, আপোনালোকে কমলাৰ বাকলিটো সাধাৰণতে দেখিছে চাগে, কালাৰটো আৰু কমলা কালাৰ আৰু তাৰ ভিতৰত কিছুমান তাৰ ওপৰত কিছুমান ফুটা থাকে সৰু সৰু। আৰু যদি ব্ৰেষ্টৰ যদি আপোনাৰ স্কিনটো যদি ছালটো সেনেকুৱা হৈছে তেতিয়াহ'লে আপোনালোকে ভাবিব যে এইটো ব্ৰেষ্ট কেঞ্চাৰৰ এটা লক্ষণ, ব্ৰেষ্ট কেঞ্চাৰ হোৱাৰ লক্ষণ এটা। তাৰপিছত যদি আপোনালোকৰ নিপলটোৰ পৰা ডিছচাৰ্জ হয়, মানে কিছুমান ফ্লুইড ওলাই, কিছুমান পনীয়াজাতীয় বস্তু ওলাই, সেয়া এটা লক্ষণ হ'ব পাৰে আপোনালোকৰ ব্ৰেষ্ট কেঞ্চাৰৰ। তাৰপিছত যদি আপোনালোকৰ এডভান্স ব্ৰেষ্ট কেঞ্চাৰ যদি এডভান্স হয় তেতিয়াহ'লে কি হ'ব, আপোনাৰ যিটো কেঞ্চাৰাছ লেচন, মানে যিটো ভিতৰৰ পৰা যিটো কেঞ্চাৰাছ লেচন আপোনালোকৰ গ্ৰ' হৈ আছে লং টাৰ্ম, মানে আপোনাৰ ব্ৰেষ্ট কেঞ্চাৰ আৰম্ভ হোৱা বহু বছৰ হৈ গ'ল, বহু দিন হৈ গ'ল, তেতিয়া কি হ'ব, আপোনাৰ যোনটো ব্ৰেষ্ট কেঞ্চাৰাছ লেচন থাকিব আপোনাৰ স্তনত, সেইটোৱে মানে আপোনালোকৰ ঘাঁহ কৰি দিব, মানে ওপৰলৈ উঠি আহিব, ওপৰলৈ উঠি আহি আপোনাৰ যি ব্ৰেষ্ট মানে ছাল থাকিব সেইটোত মানে ঘাঁহ কৰি দিব আৰু আপোনালোকে তেতিয়া তাৰমানে ষ্টেজটো মানে বেছি হৈ গৈছে, আপোনাৰ ব্ৰেষ্টটো যোনটো কেঞ্চাৰৰ ষ্টেজ সেইটো মানে বহুত আপোনাৰ পুৰণি হৈ গ'ল আৰু সেইটো মানে এটা ঘাঁহ টাইপত আপোনাক দেখা দিব, মানে ব্ৰেষ্টৰ ওপৰত ছালৰ ওপৰত এটা ঘাঁহ হৈ আহিব। তাৰপিছত যদি আপোনালোকৰ বেছি দিন হৈ যায়, সি মানে যদি আপোনালোকৰ মই যি ক'লোঁ কেঞ্চাৰাছ লেচন এটা বেনাইন থাকিব পাৰে আৰু এটা মেলিগনেণ্ট থাকিব পাৰে। যদি আপোনাৰ লেচনটো যদি মেলিগনেণ্ট তেতিয়াহ'লে এই লেচনটো আপোনাৰ যোনটো কেঞ্চাৰ সেইটো মানে স্প্ৰেড হ'ব পাৰে আপোনাৰ কাষত যিবিলাক অংগ থাকে, শৰীৰৰ গ্লেণ্ড থাকে, এইবিলাকত মানে ট্ৰেন্সফাৰ হ'ব পাৰে। যেনেকুৱা মই ক'বলৈ যদি যাওঁ, সেইটো ট্ৰেন্সফাৰ হ'ব পাৰে আপোনালোকৰ যদি এইখিনি ঠাইত আমাৰ কিছুমান লিম্ফ নোড থাকে, লিম্ফ নোড সেই যিবিলাক যদি আপুনি যদি এনেকৈ পেলপেট কৰি চায় তেতিয়াহ'লে আপোনালোকে ফিল কৰিব তাত কিছুমান আপোনালোকে গোল গোল মাৰ্বল দেখিছে, এই মাৰ্বলৰ দৰে কিছুমান নোটছ কিছুমান আপোনালোকে ফুলি থকা মানে ফিল কৰিব, মানে লাৰি চালি গম পাব। তাৰপিছত সেইটো আপোনাৰ স্প্ৰেড হ'ব পাৰে, আপোনাৰ যি হাওঁফাওঁ থাকে, ইয়াত যি হাওঁফাওঁ থাকে আমাৰ দুটাৰ ভিতৰত, সেই হাওঁফাওলৈ আপোনাৰ কেঞ্চাৰটো স্প্ৰেড হ'ব পাৰে। বা আমাৰ যি ব্ৰেষ্টৰ কাষত যি আমি কামিহাড় বুলি কওঁ বা আমাৰ যি হাড়বিলাক থাকে ওচৰৰ, এই হাড়বিলাকত আপোনাৰ কেঞ্চাৰটো স্প্ৰেড হ'ব পাৰে। বা এইটো আমাৰ যি ইয়াত লিভাৰ থাকে, সেই লিভাৰলৈ মানে এইটো ট্ৰেন্সফাৰ হ'ব পাৰে। মানে এই ব্ৰেষ্ট কেঞ্চাৰটো যদি আপোনাৰ প্ৰলং হয় বা মেলিগনেণ্ট হয় তেতিয়াহ'লে আপোনালোকে এইবিলাক ঠাইলৈ স্প্ৰেড হ'ব পাৰে আৰু তেতিয়া মানে মানুহটোৰ মানে বহুত ডেঞ্জাৰাছ চিটুৱেশ্যনত আহি যায় আৰু সেইটো মানে বহুত বেয়া কমপ্লিকেশ্যন আৰু সেইটো চিটুৱেশ্যন ওলাই অহাটো বহুত বেছি কঠিন বা টান। চ' যিমান সোনকালে পাৰে আপোনালোকৰ ব্ৰেষ্টটো নিজক ঘৰতে নিজকে এক্সামিন কৰক, এক্সামিন কৰি পেলাই নিজক পৰীক্ষা কৰক। আৰু যদি মই যি ক'লোঁ লক্ষণ, সেইবিলাক লক্ষণ যদি আপোনালোকে নিজে পাইছে, নিজে পৰীক্ষা কৰি বা নিজে চাই, তেতিয়াহ'লে অতি শীঘ্ৰে আপোনালোকৰ ডক্তৰৰ ওচৰত যাওক, ডক্তৰৰ ওচৰত গৈ তেওঁলোকক এইবিলাক প্ৰব্লেম কওক আৰু তেওঁলোকে এক্সামিন কৰিব। তাৰপিছত কিছুমান টেষ্ট আছে, সেই টেষ্টবিলাক কৰিব লাগিব, মেম'গ্ৰাফি কিছুমান টেষ্ট আছে, পিছৰ ভিডিঅ'টোত মই লৈ আহিম। এইটো ভিডিঅ'ত মই কণ্টিনিউশ্যন নকৰোঁ কাৰণ যিহেতু এইটো চিৰিজ হৈ আছে ব্ৰেষ্ট কেঞ্চাৰৰ ওপৰত। আগৰ ভিডিঅ'টোত কৈছিলোঁ, নেক্সট ভিডিঅ'টোত মই লৈ আহিম আপোনালোকে ব্ৰেষ্ট কেঞ্চাৰটো কেনেকৈ প্ৰিভেণ্ট কৰিব বা কেনেকৈ কমাই ৰাখিব বা নহ'বলৈ কি কৰিব, সেইবিলাক বস্তু মই এই নেক্সট ভিডিঅ'টোত লৈ আহিম। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই থ'ব যাতে মই ভিডিঅ'টো অহাৰ লগে লগে আপোনাৰ ওচৰলৈ ভিডিঅ'টো আহি যায়। তো এইখিনিয়ে আছিল মোৰ আজিৰ এই ব্ৰেষ্ট কেঞ্চাৰৰ লক্ষণৰ ওপৰত ভিডিঅ'। আপোনালোকে নিজে চেল্ফ এক্সামিন কৰি আপোনাৰ ডায়েগন'জ কৰিব পাৰিব ব্ৰেষ্ট কেঞ্চাৰৰ ওপৰত। যদি ভিডিঅ'টো উপযোগী পালে বা হেল্পফুল পালে প্লিজ চেনেলটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনাৰ ফ্ৰেণ্ডছলৈ বা আপোনাৰ ৰিলেটিভছলৈ, ঘৰৰ মানুহলৈ, যাতে তেওঁলোকেও এইবিলাক অতি সোনকালে ডায়েগন'জ কৰিব পাৰে ব্ৰেষ্ট কেঞ্চাৰৰ দৰে ডেডলি ডিজিজৰ পৰা। তো প্লিজ চেনেলটো যদি নতুন আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এইখিনি কৈ মই আজিৰ ভিডিঅ'টো সমাপ্ত কৰিবলৈ গৈ আছোঁ। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক সকলোৰে পৰা মই আজি বিদায় লৈছোঁ। দীপজ্যোতি দাসে এইখিনি কৈ শেষলৈ চোৱাৰ কাৰণে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। থেংক ইউ।